হাই বন্ধুসকল, আপোনালোকক আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। বন্ধুসকল, নতুন ভোটাৰ আইডি কাৰ্ডৰ বাবে আপোনালোকে কেনেকৈ অৰ্ডাৰ কৰিব, সম্পূৰ্ণ বিনামূলীয়াকৈ সম্পূৰ্ণ ফ্ৰীকৈ আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব আৰু নতুন PVC কাৰ্ড পাব মাত্ৰ এসপ্তাহৰ ভিতৰত ডাকঘৰৰ যোগেদি আহিব আপোনালোকৰ ওচৰলৈ। আপোনালোকে পাই যাব নতুন PVC কাৰ্ড, যিহেতু নতুন আপোনালোকে অৰ্ডাৰ কৰিবই লাগিব বা নতুনকৈ ডাউনলোড কৰি আপোনালোকে হ'লেও উলিয়াই ল'ব লাগিব। তাৰ সলনি আপোনালোকে অৰ্ডাৰ দি দিয়ক PVC কাৰ্ডটো, যিহেতু সমষ্টি সলনি হৈছে সেইকাৰণে নতুন PVC কাৰ্ড আপোনালোকে পাই যাব। যেহেতু নিজে উলিয়াই ল'ব লাগিব, সেইকাৰণে আপোনালোকে অৰ্ডাৰ দিয়ক। নিজৰ মোবাইলতে পাৰিব আপোনালোকে মাত্ৰ 2 মিনিটৰ ভিতৰতে। ভিডিঅ'টো চাই থাকিব, মই ভিডিঅ'টোত আজি সেইটোকে দেখুৱাম আপোনালোকে কেনেকৈ এটা নতুন PVC কাৰ্ডৰ কাৰণে অৰ্ডাৰ কৰিব পাৰিব, যিটো সম্পূৰ্ণ বিনামূলীয়া। ভিডিঅ'টো শেষলৈকে চাই থাকিব, আমি সকলোখিনি কথা অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। ইয়াৰ কাৰণে প্লে ষ্ট'ৰলৈ গৈ আপোনালোকৰ মোবাইলৰ প্লে ষ্ট'ৰলৈ গৈ এটা এপছ ডাউনলোড কৰিব লাগিব। এই দেখিছে আপোনালোকে ভোটাৰ হেল্পলাইন এপছটো আপোনালোকে ইনষ্টল কৰিব। ইনষ্টল কৰি পেলাই অ'পেন কৰিব। মোৰ যিহেতু ইনষ্টল কৰা আছে মই অ'পেন কৰিম, আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত অ'পেন কৰিব। ইয়াত যদি আপোনালোকে আগত একাউণ্ট বনোৱা নাই, নতুনকৈ একাউণ্ট বনাব লাগিব, অৰ্থাৎ ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব। আৰু আগত যদি কৰি থৈছে আপোনালোকে ৰেজিষ্ট্ৰেশ্যন, ডাইৰেক্ট লগ ইন কৰি পেলাই আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। ইয়াত যিটো ফাৰ্ষ্টত অপশ্যন দেখিছে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন বুলি, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে দেখিছে নিউ ভোটাৰ ৰেজিষ্ট্ৰেশ্যন, নিউ ভোটাৰৰ কাৰণেও আপোনালোকে এপ্লাই কৰিব পাৰিব। 18 বছৰ, 18 বছৰতকৈ বেছি হৈ গ'লেও আপোনালোকে এপ্লাই কৰিব পাৰিব, মানে 18 বছৰৰ পৰা পাৰিব। ইয়াত দেখিছে, ইয়াত আপোনালোকে 8 নম্বৰ যিটো অপশ্যন দেখিছে কাৰেকশ্যন অফ এণ্ট্ৰিজ, সেই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত আপোনালোকে দেখিছে যদি আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰি থোৱা আছে, ইয়াত এণ্টাৰ মোবাইল নম্বৰ মাৰিব, পাছপৰ্ট দিব। যদি কৰা নাই আপোনালোকে নিউ ইউজাৰ যিটো অপশ্যন দেখিছে তাত ক্লিক কৰিব। নিউ ইউজাৰ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে ইয়াত এণ্টাৰ ইয়ৰ মোবাইল নম্বৰ দিবলৈ আহিব। আপোনালোকে ইয়াত মোবাইল নম্বৰ দিব। চেণ্ড OTP যিটো অপশ্যন দেখিছে চেণ্ড OTP অপশ্যনটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ ৰেজিষ্টাৰ মোবাইল নম্বৰত OTP যাব, মানে যিটো আপোনালোকে ইয়াত নম্বৰ টাইপ কৰিব। ইয়াৰ পিছত আপোনালোকে নম্বৰটো দি পেলাই OTPটো ফিল কৰি পেলাই পাছপৰ্ট এটা ক্ৰিয়েট কৰি পেলাই আপোনালোকে একাউণ্টটো বনাই ল'ব। মোৰ যিহেতু বনোৱা আছে সেইকাৰণে মই বেক কৰিছোঁ। ইয়াত মই মোবাইল নম্বৰটো এনেকৈ দি দিম। তাৰপিছত পাছপৰ্টটো মই ইয়াত টাইপ কৰিম। ইয়াৰ পাছত চেণ্ড OTP যিটো অপশ্যন আছে চেণ্ড OTP অপশ্যনটোত ক্লিক কৰিম। আৰু যদি আপোনালোকে আগতে বনাইছিলে পাছপৰ্টটো পাহৰিলে, তেতিয়া ফৰগট পাছপৰ্টত ক্লিক কৰি পেলাই আপোনালোকে প্ৰথমৰ পৰা পাছপৰ্টটো ক্ৰিয়েট কৰি ল'ব। ইয়াত এনেকৈ সকলোখিনি ফিল কৰি চেণ্ড OTP যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে ৰেজিষ্টাৰ মোবাইল নম্বৰত এটা OTP যাব। ইয়াৰ পিছত OTPটো ফিল কৰিব লাগিব। ইয়াত দেখিছে আপোনালোকে ওপৰত OTP আহিছে। OTPটো মই এতিয়া ফিল কৰিম এই ঘৰটোত। আৰু ইয়াত চাওক আপোনালোকে 3 মিনিট সময় থাকে, 3 মিনিটৰ ভিতৰতে আপোনালোকে OTPটো ফিল কৰিব, নহ'লে ফাৰ্ষ্টৰ পৰা চেণ্ড OTP কৰিব লাগিব। OTPটো ফিল আপ কৰি পেলাই ইয়াত লগ ইন নাও যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত লগ ইন ছাকচেছফুলি হৈ গ'ল দেখাইছে, আপোনালোকে দেখিলে। ইয়াত আকৌ লগ ইন কৰাৰ পিছত ভোটাৰ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আগত ক্লিক কৰিছিলে সেই অপশ্যনটোতে আকৌ এবাৰ ক্লিক কৰিব। এতিয়া ফাৰ্ষ্টতে আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ, ইয়াৰ পিছত অৰ্ডাৰ কৰিম। সেইকাৰণে ফাৰ্ষ্টৰ অপশ্যন যিটো আছে ভোটাৰ ৰেজিষ্ট্ৰেশ্যন বুলি আকৌ তাতে ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত আকৌ আপোনালোকে কাৰেকশ্যন অফ এণ্ট্ৰিজ অপশ্যনটোত ক্লিক কৰিব ফাৰ্ষ্টৰ পৰা। ক্লিক কৰি দিয়াৰ পিছত এয়া দেখিছে আপোনালোকে এনেকৈ পেজখন মুকলি হ'ল ভোটাৰ হেল্পলাইন। ইয়াত নামটো আহি যাব আপোনালোকৰ, ইয়াত নামটো আহি যাব এনেকৈ ভোটাৰ নামটো। এয়া দেখিছে আপোনালোকে মাই নেম ইজ ভোটাৰ মিত্ৰা এনেকৈ আহিব। আপোনালোকে তললৈ যাব, তললৈ গৈ লেটছ ষ্টাৰ্ট যিটো অপশ্যন আছে লেটছ ষ্টাৰ্ট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত দুটা অপশ্যন পাব, য়েছ আই হেভ ভোটাৰ ID নাম্বাৰ, আৰু তলত এটা অপশ্যন আছে ন' আই ডোণ্ট হেভ ভোটাৰ ID নাম্বাৰ। আপোনালোকৰ যদি ৰেফাৰেঞ্চ নম্বৰটো আছে তেতিয়াও পাৰিব আপোনালোকে অৰ্ডাৰ কৰিবলৈ। যদি আপোনালোকৰ ভোটাৰ নম্বৰ নাই বা ভোটাৰ IDটো যদি আছে তেতিয়াও পাৰিব। ফাৰ্ষ্ট অপশ্যনটোতে ক্লিক কৰিব যদি ভোটাৰ IDটো আপোনালোকৰ হাতত আছে। ফাৰ্ষ্ট অপশ্যনটোত এনেও টিক থাকিবই, যদি নাথাকে আপোনালোকে ফাৰ্ষ্ট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি নেক্সট যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ইয়াৰ পাছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত ফাৰ্ষ্টৰ ঘৰতে আপোনালোকৰ ভোটাৰ ID নাম্বাৰটো টাইপ কৰিব। প্লিজ এণ্টাৰ ইয়ৰ ভোটাৰ ID নাম্বাৰ, এনেকৈ ভোটাৰ ID নাম্বাৰটো টাইপ কৰিব। আপোনালোকৰ যিটো ভোটাৰ ID নাম্বাৰ থাকে মই এনেকৈ টাইপ কৰি দিছোঁ। ভোটাৰ ID নাম্বাৰটো টাইপ কৰাৰ পিছত তলত ষ্টেট যিটো অপশ্যন আছে চিলেক্ট ষ্টেট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰি আছামটো চিলেক্ট কৰি ল'ব। এনেকৈ চিলেক্ট কৰি পেলাই ফেটছ ডিটেইলছ যিটো অপশ্যন আপোনালোকে দেখিছে তাত ক্লিক কৰিব।
ফেটছ ডিটেইলছ অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে তলত দেখিলে আপোনালোকে উই হেভ ফাউণ্ড দিছ ৰেকৰ্ড ফৰ ইয়ৰ এণ্টাৰ ভোটাৰ আই ডি প্লিজ ক্লিক অন প্ৰচিড বাটন। আপোনালোকে তলত প্ৰচিড বাটন যিটো দেখিছে প্ৰচিড অপশ্যনটো তাত ক্লিক কৰিব। ফেটছ ডিটেইলছ অপশ্যনটোত ক্লিক কৰাৰ পিছত এনেকৈ পেজখন আহি যোৱাৰ পিছত প্ৰচিড অপশ্যনটোত ক্লিক কৰিব। ইয়াৰ পিছত এনেকৈ পেজখন মুকলি হ'ব। ইয়াত সকলোখিনি ডিটেইলছ আপোনালোকৰ থাকিব, ভোটাৰ আই ডি নম্বৰ থাকিব, সকলোখিনি এজ থাকিব, এড্ৰেছটো থাকিব, আপোনালোকৰ পলিং ষ্টেচন থাকিব য'ত আপোনালোকে ভোট দিয়ে, সকলোখিনি ইয়াত থাকিব। ইয়াৰ পিছত আপোনালোকে নেক্সট যিটো অপশ্যন পাব তাত ক্লিক কৰিব। নেক্সট অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াত 4টা ষ্টেপছত আপোনালোকে ক্লিয়াৰ কৰিব লাগিব গোটেই ফৰ্মখন। ইয়াত আপোনালোকৰ ফাৰ্ষ্টতে নামটো আহিয়ে যাব। ইয়াত যিটো অপশ্যন আপোনালোকে ভৰাব লাগে সেইটো ভৰাব। ইয়াত আধাৰ নম্বৰটো আপোনালোকে ইচ্ছা কৰিলে দিব পাৰে, যিটো আধাৰ নম্বৰ আছে। যদি আপোনালোকে আধাৰ কাৰ্ড নাই তেতিয়া এই ঘৰটোত ক্লিক কৰিব, যিটো আপোনালোকে বক্সটো দেখিছে তাত ক্লিক কৰিব। আই হেভ ডন আধাৰ দেখিছে আপোনালোকে। যদি আধাৰ কাৰ্ডৰ আছে আপোনালোকে ইয়াত আধাৰ কাৰ্ড নম্বৰটো এনেকৈ দি দিব আপোনালোকে। ভ্লিড আধাৰ কাৰ্ড নম্বৰ দিব। যদি নাই তলৰ যিটো বক্স আছে তাত টিক মাৰ্ক কৰিব। ইয়াৰ পিছত মোবাইল নম্বৰ দিব, নহ'লে আপোনালোকৰ ৰিলেশ্যনৰ মোবাইল নম্বৰ এটা দিব। যদি আপোনালোকে মোবাইল নম্বৰ দিব বিচাৰে মোবাইল নম্বৰ এটা দিব আপোনালোকৰ। যদি ইচ্ছা নাই আপোনালোকৰ বোলে নিজৰ মোবাইল নম্বৰ দিবলৈ বা আপোনালোকৰ মোবাইল নম্বৰ ওচৰত নাই তেন্তে আপোনালোকে সম্পৰ্ক ব্যক্তি বা আপোনালোকে ৰিলেশ্যনৰ মানুহৰ নম্বৰ এটা দিব পাৰে। এনেকৈ দি দিছোঁ, আপোনালোকে দিব পাৰে বা আপোনালোকে ইমেইলো দিব পাৰে, ইমেইল আই ডি এটা আপোনালোকৰ নিজৰ ইমেইল বা বেলেগৰ ইমেইলো দিব পাৰে। ইয়াৰ পিছত সকলোখিনি এনেকৈ ফিল কৰি পেলাই নেক্সট যিটো অপশ্যন আছে তাত ক্লিক কৰিব। নেক্সট অপশ্যনটোত ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে 4টা অপশ্যন পাব। শ্বিফটিং অফ ৰেচিডেন্স, কাৰেকশ্যন অফ এণ্ট্ৰিজ ইন এক্সিষ্টিং ইলেক্টৰেল ৰুল। আপোনালোকে 3 নম্বৰ যিটো অপশ্যন দেখিছে ইছ্যু অফ ৰিপ্লেচমেণ্ট ইপিক উইদাউট কাৰেকশ্যন। আমি যিহেতু কাৰেকশ্যন নাই কৰা, উইদাউট কাৰেকশ্যনত আমি কি কৰিছোঁ ৰিপ্লেচমেণ্ট কৰিছোঁ। ভোটৰ যিটো কাৰ্ড আছে আই ডি কাৰ্ডটো মানে সমষ্টি সলনি হোৱা কাৰণে আমি বেলেগ এটা ভোটৰ কাৰ্ড অৰ্ডাৰ কৰিছোঁ, যিটো মানে নতুনকৈ আহিব। সমষ্টি চেঞ্জ হোৱাৰ কাৰণে আমি কোনো তাত কাৰেকশ্যন কৰা নাই, সেইকাৰণে 3 নম্বৰ যিটো অপশ্যন আছে ইছ্যু অফ ৰিপ্লেচমেণ্ট ইপিক উইদাউট কাৰেকশ্যন, সেই অপশ্যনটোত 3 নম্বৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি নেক্সট যিটো অপশ্যন আছে নেক্সট অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকে আকৌ 3টা অপশ্যন পাব। এটা লষ্ট পাব, এটা ডিষ্ট্ৰইড ডিউ টু ৰিজন, এনেকৈ এটা অপশ্যন পাব। এটা 3 নম্বৰ অপশ্যনটো মেটিলেটেড অপশ্যন বুলি পাব। আপোনালোকে 2 নম্বৰ যিটো অপশ্যন আছে সেই অপশ্যনটোত ক্লিক কৰিব। যিহেতু ফাৰ্ষ্ট অপশ্যনটোত যদি আপোনালোকে লছ বুলি দেখায় তেতিয়াহ'লে তলতে দেখিছে আপোনালোকে এই FIR কপিটো আপলোড কৰিব লাগিব, যিহেতু FIR দিব লাগিব। সেইকাৰণে আপোনালোকে ছেকেণ্ড অপশ্যনটোত ক্লিক কৰিব, 2 নম্বৰ যিটো অপশ্যন আছে তাত ক্লিক কৰিব। 2 নম্বৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰি বক্স যিটো দেখিছে আপোনালোকে তলৰ বক্সটোত টিক মাৰ্ক কৰিব। টিক মাৰ্ক কৰি পেলাই নেক্সট যিটো অপশ্যন আছে তাত ক্লিক কৰিব। কৰাৰ পিছত এনেকৈ পেজখন আকৌ নতুনকৈ মুকলি হ'ব। ইয়াত দেখিছে আপোনালোকে ডিক্লাৰেশ্যন, ইয়াত আই এম এ চিটিজেন অফ ইণ্ডিয়া এনেকৈ আছে। ইয়াত নামটোও আহি যাব, আপোনালোকে প্লেচটো দি দিব। ইয়াত খালি আপোনালোকে গাঁৱৰ নামটো দিব। আপোনালোকে প্লেচ অফ এপ্লিকেশ্যন যে আপোনালোকে কৰিছে ক'ৰ হয় মানে জেগাডোখৰ, ইয়াত ঠাইডোখৰ নাম দিব। আপোনালোকৰ গাঁৱৰ নামটোকে দি দিব, মই গাঁৱৰ নামটোকে দি দিছোঁ। তাৰপিছত গাঁৱৰ নামটো দি পেলাই আপোনালোকে ডান যিটো অপশ্যন তলত দেখিছে ডান অপশ্যনটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকৈ গোটেইখিনি এড্ৰেছ ইয়াত আহি যাব। এইটো লাষ্ট ষ্টেপ একেবাৰে। ইয়াত আপোনালোকে এবাৰ চেক কৰি ল'ব গোটেইখিনি। চেক কৰাৰ পিছত ইয়াত কনফাৰ্ম যিটো অপশ্যন আছে দেখিছে আপোনালোকে তলত কনফাৰ্ম বুলি আছে, কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকে এটা ৰেফাৰেঞ্চ আই ডিও পাব। ৰেফাৰেঞ্চ আই ডিটো আপোনালোকে থৈ দিব। মই আপোনালোকক কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দেখাই দিছোঁ। আপোনালোকে এবাৰ এনেকৈ চেক কৰি ল'ব গোটেইখিনি। যদি ভুল হয় আপোনালোকে আকৌ বেক কৰি শুধৰাই ল'ব। এনেকৈ সকলোখিনি ডিটেইলছ আহি যাব। অহাৰ পিছত লাষ্ট যিটো অপশ্যন আছে আপোনালোকৰ কনফাৰ্ম, ইয়াত কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ অৰ্ডাৰটো হৈ যাব। এনেকৈ আপোনালোকে সকলোখিনি চেক কৰি কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিব। কনফাৰ্ম অপশ্যনটো যিটো তলত দেখিছে আপোনালোকে কনফাৰ্ম বুলি আছে, সেই কনফাৰ্ম অপশ্যনটোত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এটা ৰেফাৰেঞ্চ আই ডি পাব। এই দেখিছে আপোনালোকে থেংক ইউ ইয়ৰ ৰেফাৰেঞ্চ আই ডি। এই ৰেফাৰেঞ্চ আই ডিটো আপোনালোকে স্ক্ৰীনশ্বট এটা কৰি থৈ দিব। আৰু ওপৰত মেছেজো আহিছে দেখিছে আপোনালোকে, ইয়ৰ এপ্লিকেশ্যন হেজ বিন ৰিচিভ বুলি ফৰ ৰিপ্লেচমেণ্ট অফ ECI এনেকৈ এটা মেছেজো আহিছে। ইয়াত আপোনালোকে স্ক্ৰীনশ্বট মাৰি আপোনালোকৰ ৰেফাৰেঞ্চ আই ডিটো থৈ দিব। ইয়াৰ পিছত আপোনালোকে ষ্টেটাছ চেক কৰিবলৈ হ'লে বেক কৰিব। বেক কৰি পেলাই আকৌ আগৰ অপশ্যনটোতে আপোনালোকে ক্লিক কৰিব। ভোটাৰ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন আছিলে আকৌ সেই অপশ্যনটোতে আপোনালোকে ক্লিক কৰি ষ্টেটাছটো চেক কৰিব পাৰিব আপোনালোকে যিটো ৰেফাৰেঞ্চ আই ডি আছে তাৰ দ্বাৰা। সেইকাৰণে ৰেফাৰেঞ্চ আই ডিটো আপোনালোকে স্ক্ৰীনশ্বট কৰিব। ইয়াত আপোনালোকে আকৌ আগৰ অপশ্যনটোত ক্লিক কৰি পেলাই দেখিব ওপৰতে আছে ট্ৰেক ষ্টেটাছ অফ ইয়ৰ ফৰ্ম বুলি, তাত আপোনালোকে চেক যিটো ছাইডত অপশ্যন দেখিছে চেক অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰি পেলাই আপোনালোকৰ ষ্টেটাছটো চেক কৰিব পাৰিব। ইয়াত দেখিছে আপোনালোকে এণ্টাৰ ৰেফাৰেঞ্চ আই ডি বুলি আছে। ইয়াত ছাইডত যিটো এপ্লাইড ফৰ্ম বুলি আছে তাত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে তাত আহি যাব আপোনালোকৰ আই ডিটো। এবাৰ ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে ওপৰলৈ গুচি যাব, ওপৰৰ ঘৰটোলৈ। ইয়াৰ পিছত চিলেক্ট ষ্টেট যিটো অপশ্যন আছে তাত ক্লিক কৰিব। ক্লিক কৰি পেলাই ষ্টেটটো চিলেক্ট কৰি ল'ব লাগিব।
সেইকাৰণে আপোনালোকে সিলেক্ট ষ্টেট অপশ্যনটোত ক্লিক কৰি আসামটো সিলেক্ট কৰি ল'ব এটা এনেকৈ আসামটো সিলেক্ট কৰি ট্ৰেক ষ্টেটাছ যিটো অপশ্যন আছে তাত ক্লিক কৰি দিব ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ ষ্টেটাছটো শ্ব' হ'ব তেওঁলোকে এপ্লাইড ফৰ্মছ অপশ্যনটোত ক্লিক কৰি FINCIটোত ক্লিক কৰি দিলে হ'ল ইয়াত দেখিছে আপোনালোকে এয়া গোটেইখিনি এনেকৈ শ্ব' কৰিব ইয়াত দেখিলে আপোনালোকে ছাবমিটেড ডেটটো আছে BLO এপইণ্টেড দেখিলে আপোনালোকে একচেপ্ট ৰিজেক্ট ফিল্ড ভেৰিফাইড এনেকৈ অপশ্যনটো আছে এনেকৈ শ্ব' কৰিব আপোনালোকৰ ষ্টেটাছটো আপোনালোকে এনেকৈ ষ্টেটাছ চাব পাৰিব